ओम नमः शिवाय स्वागतम जनाइছো আপোনালোকক অন্য এটি গুৰুত্বপূৰ্ণ ভিডিঅলৈ 2025 বৰ্ষ আৰম্ভ হ'ব আৰু 2025 বৰ্ষৰ কোন কেইটা ৰাশিৰ ক্ষেত্ৰত চাকৰিৰ যুগ দেখা গৈছে বা এটো ক'ব পাৰে যে কৰ্মৰ যুগ দেখা গৈছে এটা কৰ্মৰ যুগ বা চাকৰিৰ যুগ বুলি কোৱাৰ লগে লগে এনেকুৱা আহি পৰিব যে আপোনালোকৰ মনত চাকৰি হ'বনে নে কি কেনেকুৱা ধৰণৰ কি গতিকে আপোনালোকক জনাই দিও যে প্ৰত্যেকটো ৰাশিৰে जी ग्रह नक्षत्र समूहर जेनेকৈ बृहस्पति शुक्र बा मंगल बा राहु केतु शनि এই যে গ্ৰহ সমূহ আছে এই গ্ৰহৰ পৰিৱৰ্তনে আপোনালোকৰ জীৱনলৈ কঢ়িয়াই আনিব বহুতো ধৰণৰ সুযোগ সুবিধা গতিকে ভিডিঅটো শেষলৈকে চাই থাকিলে জানিব পাৰিব এতিয়া এই ভিডিঅটোত আপোনালোকে গোটেই কেইটা ৰাশিৰ বিষয়ে জানিব পাৰিব অৰ্থাৎ 12টা ৰাশিৰে ইয়াত চাকৰিৰ যুগ বা কৰ্মৰ যুগৰ কথা উল্লেখ কৰিছো আপোনালোকৰ কোনখিনি ক্ষেত্ৰত কোনখিনি সময়ৰ পৰা ভাল প্ৰতিফলন দেখিবলৈ পাব সকলো জানিব পাৰিব গতিকে ভিডিঅটো শেষলৈকে চাই থাকিবলৈ নাপাহৰিব যদি ভিডিঅটো চাই ভাল লাগে নিশ্চয়কৈ এটা লাইক কৰি দিবলৈ নাপাহৰিব চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই বা প্ৰথমবাৰ চাবলৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাৰ নিচিনা সৰু ছবিটো চুই দিব কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ মই আপোনালোকলৈ সদায় লৈ আহিবলৈ যত্ন কৰো লগতে আপোনালোকে কমেন্ট বক্সত জয় সূৰ্য দেৱতা বা ওম নমঃ শিৱায় বা জয় হনুমান বুলি লিখিবলৈ নাপাহৰিব কাৰণ সূৰ্য দেৱতাক আমি যদি সন্তুষ্ট কৰিব পাৰো সকলো কাম আমাৰ বাবে সহজ হৈ পৰিব এতিয়া আমি জানো হওক যে প্ৰত্যেকটো ৰাশিৰ বাবে কোন কোন বিষয়ত কোনখিনি সময়ৰ পাছত ভাল প্ৰতিফলন বা চাকৰিৰ যুগ বা কৰ্মৰ যুগৰ সৃষ্টি হৈছে সৰ্বপ্ৰথমে আহিলে মেষ ৰাশিৰ মে মাহৰ 2025 যি মে মাহ আছে মে মাহৰ আগত চাকৰিৰ পৰিৱৰ্তন বা চাকৰি লাভৰ যুগ দেখিবলৈ পোৱা যায় যিসকলে চাকৰি কৰি আছে আৰু ধৰিলক পৰিৱৰ্তন বা তেনেকুৱা ধৰণৰ কিবা এটা বিচাৰি আছিল তেওঁলোকৰ বাবে ভালেই দেখিবলৈ পোৱা যায় আৰু চাকৰি বুলি কওঁতে ব্যক্তি বিশেষে ভিন্ন ভিন্ন হ'ব যে কোনে কোনটো ক্ষেত্ৰত চাকৰিৰ বাবে আবেদন কৰিছে বা চেষ্টা কৰিছে গতিকে সেই মতে আপোনালোকৰ কৰ্মৰ যুগ দেখিবলৈ পাব আপোনাৰ শনি 11 নম্বৰ ঘৰত থাকিব আৰু 11 নম্বৰ ঘৰত থকা মানে হৈছে লাভৰ যুগ সৃষ্টি কৰা গতিকে তাৰ প্ৰতিফলন স্বৰূপে আপোনালোকৰ লাভ বহুতে বেছি দেখিবলৈ পাব আৰু বৃহস্পতিৰ দৃষ্টি পুনাপুনিকৈ ক'বলৈ গ'লে 10 নম্বৰ ঘৰত থাকিব আৰু বৃহস্পতিৰ দৃষ্টি যেহেতু 10 নম্বৰ ঘৰত থাকিব এই দৃষ্টিয়ে আপোনালোকৰ বাবে বহুতে বেছি কেৰিয়াৰক লৈ পেলাই ভাল প্ৰতিফলন দেখুৱাব নতুন নতুন চাকৰিয়ে হওক বা কৰ্মৰ যুগে হওক সৃষ্টি কৰা দেখিবলৈ পাব বা আপুনি নিজক কেনেকৈ মেনেজ কৰিব লাগে সেই বিষয়েও আপুনি যথেষ্ট পৰিমাণৰ ভাল প্ৰতিফলন দেখিবলৈ পাব নিজক মেনেজ কৰাটো বহুতে বেছি কঠিন হয় আৰু নিজক মেনেজ কৰা লগতে কামখিনিৰ সৈতে নিজক খুব সুন্দৰকৈ হাঙুৰ খুৱাই নিয়াটো আপোনাৰ এই বৃহস্পতি গুৰুৰ দৃষ্টিৰ ফলত ভাল হোৱা দেখিবলৈ পাব 2 নম্বৰৰ ৰাশিবিধ হৈছে বৃষভ ৰাশিৰ জাতক জাতিকাৰ বাবে ক'বলৈ গ'লে আপোনাৰ ৰাশি যদি বৃষভ 18 মেৰ পাছৰ সময়খিনি আপোনালোকৰ বাবে শুভ সময় বা কৰ্মৰ যুগৰ সৃষ্টি কৰিছে শনি আপোনালোকৰ ৰাশিত 11তম ঘৰত থাকিব আৰু 18 বছৰৰ পাছত ধ্যান দিব 18 বছৰৰ পাছত ৰাহু আপোনালোকৰ 10ম স্থানত আহিব যাৰ প্ৰতিফলন স্বৰূপে আপোনালোকৰ চাকৰিত যদি কিবা ট্ৰান্সফাৰ বিচাৰি আছিল প্ৰমোশন বিচাৰি আছিল সেইখিনি ক্ষেত্ৰত যথেষ্ট ভাল দেখিবলৈ পাব আৰু লগতে নতুনকৈ যিসকলে কিবা এটা কাম বা চাকৰি কৰিম বুলি ভাবি আছে তেওঁলোকৰ ক্ষেত্ৰতো কিন্তু চাকৰি বা কামৰ সন্ধান পোৱা দেখিবলৈ পাব তাৰ পিছত আহিলে মিথুন ৰাশিৰ বৃহস্পতি প্ৰথম স্থানত আহিব আৰু বৃহস্পতিৰ প্ৰথম ঘৰত আবিৰ্ভাৱ হোৱাৰ যি প্ৰতিফলন আছে তাৰ আপোনালোকৰ ক্ষেত্ৰত যথেষ্ট দেখিবলৈ পাব আৰু শনি থাকিব আপোনালোকৰ 10ম ঘৰত যাৰ বাবে আপোনাৰ যিকোনো ধৰণৰ ৰেসপন্সিবিলিটি আহি পৰিব পাৰে এক প্ৰকাৰে ক'বলৈ গ'লে আপোনাৰ বহুতে বেছি দায়িত্ব আহি পৰিব বহুত বেছি কামৰ হেঁচা বা ঘৰৰে হওক আপোনালোকৰ ওপৰত হেঁচা দেখিবলৈ পাব আৰু যেতিয়া মানুহৰ ওপৰত বিপদ আহে তেতিয়া মানুহে কিবা নহয় কিবা এটা কৰিবলৈ আগবাঢ়ি যায়
আৰু আপুনিও সেই যি ৰেছপন্সিবিলিটি বা আপোনাৰ দায়িত্ববোৰ আহি পৰিব তাৰ প্ৰতিফলন স্বৰূপে নতুন কিবা এটা কৰিবলৈ সুযোগ পাব, নতুনকৈ কিবা কৰ্মৰ সৈতে জড়িত হ'ব। আৰু মিথুন ৰাশিৰ যিসকল এলেহুৱা প্ৰকৃতিৰ লোক আছিলে, যোনে কৰিম বুলি গোটেই 24 চনটোৱে ভাবি থাকিলে কিন্তু কৰিবলৈ কোনো তেওঁলোকৰ হাতে কামে নালাগিলে, তেওঁলোকৰ বাবেও ক'বলৈ গ'লে শনিৰ যি 10ম স্থানত আপোনালোকৰ পৰিভ্ৰমণ কৰিব বা পৰিৱৰ্তন কৰিব, সেয়াই কিন্তু আপোনালোকৰ এলাহ নাইকিয়া কৰি দিব। 30 মাৰ্চৰ পাছৰ পৰা সেয়া আপোনালোকে দেখিবলৈ পাব। 30 মাৰ্চৰ পাছৰ সময়খিনিত আপোনালোকৰ ৰাশি চক্ৰত এইসমূহ পৰিৱৰ্তনে দেখা দিব। 4 নম্বৰৰ ৰাশিবিধ আহিলে কৰ্কট ৰাশি। আপোনাৰ কাৰণে যোগ অকণমান কম আছে বুলি কৈছে। চাকৰিৰ যোগেই হওক বা কৰ্মৰ যোগেই হওক অলপমান কম আছে, কিন্তু আপোনাৰ হাতত 3টা মাহ আছে, আগষ্ট, ছেপ্টেম্বৰ আৰু অক্টোবৰ। এই যিটা 3টা মাহ আছে, এই যি 3টা মাহ আপোনালোকৰ বাবে কিন্তু বহুত বেছি ভাল যুগৰ সৃষ্টি হ'ব। আপুনি আপোনাৰ হাতত থকা এই 3টা মাহতে যিকোনো কৰ্মই হওক বা যিকোনো প্ৰচেষ্টাই হওক চলাব পাৰে, সেইখিনি ক্ষেত্ৰত যথেষ্ট ভাল প্ৰতিফলন দেখিবলৈ পাব। সূৰ্য আপোনাৰ ৰাশিৰ ঘৰৰ ওপৰেদি পাৰ হৈ যাব বুলি কৈছে। প্ৰথম ঘৰ, দ্বিতীয় ঘৰ, তৃতীয় ঘৰ, এনেদৰে প্ৰত্যেকটো ঘৰৰ ওপৰেদি পাৰ হ'ব। আৰু তাৰ পাৰ হোৱাৰ প্ৰতিফলন এইটোৱে যে প্ৰত্যেকটো ঘৰতে অলপ সময় ভাল প্ৰতিফলন দেখিবলৈ পাব। আৰু সূৰ্যৰ প্ৰভাৱ যেতিয়াই পৰে মানুহে বহুত বেছি উন্নতি কৰিব পাৰে। ইয়াৰ পিছৰ ৰাশিবিধ আহিলে সিংহ ৰাশি। মাৰ্চৰ আগত বা জুলাইৰ পাছত আপোনালোকৰ ভাল চাকৰিৰ যুগ বা কৰ্মৰ যুগ সৃষ্টি হৈছে। মাৰ্চৰ আগত বুলি এই কাৰণে কোৱা হৈছে কাৰণ বৃহস্পতি আপোনাৰ 10ম ঘৰত আৰু শনি 7ম ঘৰত থাকিব। আপুনি যদি কোনো নতুনকৈ ব্যৱসায় বা বিজনেছ কৰিব বিচাৰে, যদি কোনো ধৰণৰ ৰিয়েল এষ্টেট বা কনষ্ট্ৰাকশ্যনৰ কামত আপোনালোকে আগবাঢ়িব বিচাৰে, যদি কাৰোবাৰ সৈতে পাৰ্টনাৰশ্বিপতে বা যৌথভাৱে যদি কিবা এটা কৰোঁ বুলি ভাবে, লগতে যদি ভাবে যে দৈনন্দিন উপাৰ্জন কৰিব পৰা কিবা এটা কামকে আৰম্ভ কৰোঁ নেকি, সেই যি আৰম্ভ কৰিব, যি আপোনালোকে কিবা এটা প্ৰথম খোজ ল'ব, সেই কামটোৱে কিন্তু আপোনালোকক ভাল প্ৰতিফলন দেখুৱাব পাৰে। গতিকে আপোনালোকে এটা কাম কৰিব লাগিব, মাৰ্চৰ আগতে আৰম্ভ কৰি দিয়ক, অৰ্থাৎ জানুৱাৰী ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰি দিয়ক আৰু জুলাই পাছৰ সময়খিনিক আপোনালোকে লওক, যথেষ্ট বেছি ভাল প্ৰতিফলন দেখিবলৈ পাব। ইয়াৰ পিছত আহিলে কন্যা ৰাশি। 18 মে'ৰ পাছত কন্যা ৰাশিৰ বাবে যোগৰ সৃষ্টি হৈছে আৰু আপোনাৰ 6ষ্ঠ ঘৰত 18 বছৰৰ পাছত ৰাহুৰ প্ৰৱেশ ঘটিব। মনত ৰাখিব, 18 বছৰৰ পাছত ৰাহুৰ প্ৰৱেশ ঘটিব আৰু শনি 7ম ঘৰত থাকিব। চাকৰি হোৱাৰ সম্ভাৱনাৰ লগতে যদি আপোনালোকে কোনো ধৰণৰ ধাৰত পুত গৈ আছিলে বা ধাৰ আছিলে আপোনালোকৰ বহুত, সেই ধাৰখিনিও আপোনালোকৰ দূৰ হ'ব। কিবা কামৰ বাবে যদি আপোনালোকে বহুদিনৰ পৰা অসুবিধাত ভুগি আছিলে বা কামবোৰ ভালদৰে সম্পূৰ্ণ হোৱা নাছিলে, তেনে পৰিপ্ৰেক্ষিতত সেই সকলোবোৰৰ জৰিয়তে ভাল প্ৰতিফলন আপোনালোকে দেখিবলৈ পাব। আৰু আপোনালোকৰ সেই সকলোবোৰৰ উপৰিও চাকৰি যিসকলে কৰিব তেওঁলোকৰ ক্ষেত্ৰত ধ্যান দিয়ক এই সময়খিনি, 18 মে'ৰ পাছৰ সময়খিনি। ইয়াৰ পিছত আহিলে তুলা ৰাশি। মে' 2025ৰ আগতে ৰাহুৰ আৰু শনিৰ দ্বৈত যুগৰ সৃষ্টি হৈছে। গতিকে মনত ৰাখিব, মে' 2025ৰ আগতে, গতিকে শনি আপোনালোকৰ 5ম ঘৰত আৰু ৰাহু আপোনালোকৰ 6ষ্ঠ ঘৰত থাকিব। গতিকে সেই আপোনালোকৰ মে' মাহৰ আগতে যি কৰিবলগীয়া আছে কাম কাজখিনি আৰম্ভ কৰিব পাৰে, নতুন প্ৰজেক্ট বা কাম আপোনালোকে হাতত ল'ব পাৰে, ভাল প্ৰতিফলন দেখিবলৈ পাব। ইয়াৰ পিছত আহিলে বৃশ্চিক ৰাশি। শনিৰ প্ৰভাৱ শেষ হ'ব আৰু শনিৰ প্ৰভাৱ শেষ হোৱাৰ পাছত আপোনালোকৰ যি 4 নম্বৰ ঘৰ আছে ৰাশিৰ, সেই 4 নম্বৰ ঘৰৰ পৰা শনি গৈ পেলাই 5ম ঘৰলৈ ৰূপান্তৰিত হ'ব। গতিকে যি আপোনাৰ এই ৰাশি পৰিৱৰ্তন হ'ব বা ঘৰ পৰিৱৰ্তন হ'ব শনিৰ, সেইটো আপোনালোকৰ কাৰণে অকণমান যুগৰ সৃষ্টি কৰিছে। আৰু ক'বলৈ গ'লে যি কেতু আছে, কেতুৱে আপোনালোকৰ 10ম স্থানত পৰিৱৰ্তন কৰিব, যাৰ বাবে আপোনাৰ ইচ্ছা নাথাকিলেও আপোনাৰ পৰিৱেশবোৰ ভাল নালাগিব, অৰ্থাৎ কামবোৰ কৰি থাকিলেও সেই কামটো আপোনালোকৰ কৰি ভাল নালাগিব পাৰে, লাগিলে আপোনাৰ মনৰ পৰা সেইটো কিবা এটা হওক বা নহওকেই।
এইবোৰ হ'ব আপোনালোকৰ 18 মে'ৰ পাছৰ সময়খিনিত 18 মে'ৰ পাছৰ সময়খিনিত আপোনালোকৰ চাকৰিটো এৰি পেলাই যিটো কৰি আছে সেইটো এৰিবলৈ মন যাব সেইটো এৰি বেলেগ এটা কৰোঁ বুলি আপোনালোকৰ মনলৈ ধাৰণা আহিব পাৰে লগতে এই যি ধাৰণা আহিব আপুনি যদি চাকৰিটো পৰিৱৰ্তন বা সলনি কৰোঁ বুলি ভাবে কৰিব পাৰিব ভাল আপোনালোকে চাকৰিও লাভ কৰিব বুলি কৈছে তাৰ পিছত আহিলে ধনুৰাশি শনিৰ প্ৰভাৱ পৰিব ধনুৰাশিৰ ওপৰত যাৰ প্ৰতিফলন স্বৰূপে আপোনাৰ দায়িত্ব বহুত বেছি বাঢ়িব বুলি কৈছে আপুনি যদি বহুত কম দায়িত্ব লৈ আছিল বা দায়িত্ব আপোনাৰ নাছিলে এই 2025ত বহুত বেছি দায়িত্ব আপোনাৰ ওপৰত আহি পৰিব আৰু চাকৰি পোৱাৰ সম্ভাৱনা বা যোগৰো আপোনালোকৰ সৃষ্টি হৈছে লগতে 30 মাৰ্চৰ পাছৰ পৰা এয়া হোৱা দেখিবলৈ পাব ইয়াৰ পিছত আহিলে মকৰ ৰাশি মকৰ ৰাশিৰ মাৰ্চৰ পাছৰ সময়খিনি ভাল সময় দেখিবলৈ পাব মনত ৰাখিব মাৰ্চ 2025ৰ পাছৰ সময়খিনি শনিৰ 7.5 বছৰৰ অপেক্ষাৰ শেষ অৰ্থাৎ শনি গ্ৰহৰ যি বা শনিৰ যি প্ৰভাৱ আছিল আপোনাৰ ৰাশিৰ ওপৰত 7.5 বছৰৰ পাছত আহা দেখিবলৈ পাব আৰু এই শনিয়ে আপোনাৰ ৰাশিৰ তৃতীয় স্থানত প্ৰৱেশ কৰিব নতুন চাকৰি বা নতুন ব্যৱসায় বাণিজ্য বা ডাঙৰ কিবা এটা যদি কৰিম বুলি ভাবি আছিল এনেকুৱা ধৰণৰ কিবা কৰিম বুলি ভাবিছিল য'ত ধৰি লওক আপোনালোকে বহুত টকা খটুৱাব পাৰে বা বহুত ডাঙৰকৈ কিবা এটা কৰিম বুলি যদি ভাবি আছিল সেই সকলোবোৰৰ জৰিয়তে কিন্তু এটা ভাল প্ৰতিফলন দেখিবলৈ পাব লগতে আপোনালোকৰ নতুন নতুন বহুতো ৰাস্তা মুকলি হোৱা দেখিবলৈ পাব 2025 বৰ্ষৰ মাৰ্চ মাহৰ পাছৰ পৰা ইয়াৰ পিছত আহিলে কুম্ভ ৰাশিৰো মে'ৰ আগত আৰু মাৰ্চ মাহৰ পাছৰ সময়খিনি আপোনালোকে ক'ব পাৰে যে মে'ৰ আগৰ আৰু মে'ৰ পাছৰ সময়খিনি সেই দুয়োটা সময়তে ভাল প্ৰতিফলন দেখিবলৈ পাব আপোনালোকৰ ভাল ভাল যোগৰ সৃষ্টি হোৱা দেখিবলৈ পাব তাৰ পিছত আহিলে শেষৰটো মীন ৰাশিৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ এইটোৱে যে 30 বছৰৰ পাছত হয় 30টা বছৰৰ পাছত আপোনাৰ ৰাশিত শনিৰ ভাল প্ৰভাৱ ঘটিব আৰু 30 মাৰ্চৰ পাছৰ সময়খিনি আপোনালোকে যথেষ্ট বেছি ভাল প্ৰতিফলন হোৱা বা নতুন নতুন আপোনালোকৰ জীৱনলৈ উৎসবোৰ মুকলি হোৱা দেখিবলৈ পাব বহুত বেছি কিবা থিংকিং অৰ্থাৎ অভাৰ থিংকিং বা এনেকুৱা ধৰণৰ অতিমাত্ৰা চিন্তা নকৰিব কোনো এটা বিষয়ক লৈ বা অতিমাত্ৰা কোনো ধৰণৰ কামৰ আপোনালোকে প্ৰেছাৰ নল'ব সেইখিনি ক্ষেত্ৰত আপোনালোকৰ অকণমান সমস্যা দেখিবলৈ পাব যদিও চাকৰিৰ যুগ বা কৰ্মৰ যুগ কিন্তু দেখিবলৈ পোৱা যায় এতিয়া আপোনালোকৰ কৰ্মৰ বাবে কি উপায় কৰাটো প্ৰয়োজনীয় আমি সকলোৱে জানো যে সূৰ্য দেৱতা যদি সন্তুষ্ট কৰিব পাৰে আমাৰ জীৱনলৈ সদায় বা আমাৰ জীৱনটো সদায় উজ্জ্বল হৈ থাকিব গতিকে সূৰ্য দেৱতাক আপোনালোকে তামৰ পাত্ৰৰে জল দিয়ক আৰু শনি দেৱতাক আপোনালোকে পূজা কৰক আৰু মংগল যিৰ উৎস অৰ্থাৎ শক্তিৰ উৎস মংগল গ্ৰহৰো আপোনালোকে পূজা কৰাটো বা হনুমান চালিসা পাঠ কৰাটো হনুমান পূজা কৰাটো খুবেই বেছি প্ৰয়োজনীয় গতিকে ভিডিঅ'টো ইমানে আছিল যদি ভাল লাগিছে এটা লাইক কৰি দিব আৰু যদি ভাল প্ৰথমবাৰ চাইছে মোৰ চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ